হেল্ল' গাইছ, আপোনালোকে বাৰু ধান দাইছেনে ভাদ মাহত? মই আজি আহিছোঁ ভাদ মাহৰ প্ৰথম দিনটো দেই ধান দাবৰ কাৰণে। ইমান চোকা ৰ'দৰ পৰা ছাতি কেনেকৈ ল'ব লগা হৈছে চাওকচোন। আজি ইমান ৰ'দ দিছে মানে বহুত দিনৰ মূৰত, তথাপি ধান দাবলগীয়া হৈছে দেই। ধানখিনি কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক, ৰ'দৰ পৰা ছাতি ল'ব লগা হৈছে। কেনেকৈ লৈছোঁ ছাতি দেখিছে নহয়। ধানখিনি চাওক, দাই কেনে আহিছোঁ। এইখিনি কিন্তু বিহাৰী ধান দেই। চাওক, এনেকুৱা হয় জানো বিহাৰী ধান? বেলেগৰ কিন্তু ধান ওলালেই, মোৰ ধানৰ অৱস্থা চাওকচোন। পানী নোপোৱা দুখত আহি আছোঁ ঘৰলৈ। ৰাস্তা চাওক কিমান পানী। বৰষুণৰ পৰা আগবেলা বৰষুণ, পিছবেলা ৰ'দ। এফালে আকৌ ৰাজপনা ইমান কষ্টকৈ পাৰ হ'ব লগা হৈছে। আৰু পথাৰলৈ প্ৰায় 1 কিলোমিটাৰ বেছিয়ে বাট আমাৰ। ঘৰৰ ওচৰত পথাৰ নাই। চাওকচোন, ইমান ভাগৰ লাগে। ঘৰৰ চৌহদটো বৰষুণৰ পৰা কেনে অৱস্থা হৈ আছে চাওকচোন। ইমান ভাগৰ লাগিছে ঘৰখন বৰষুণৰ পৰা। চোতালো পিছল হৈছে মানে বহুত ভাগৰ লাগিছে। আজিলৈ বাই বাই দেই বন্ধু বান্ধৱীসকল।